শ্ৰী পিংকু পেগু, ঘৰ মোৰ ঢকুৱাখানা, লখিমপুৰ ডিষ্ট্ৰিক্টত। মই বৰ্তমান বাঘমাৰী চাহ বাগানৰ অন্তৰ্গত পুৰণা লাইন আমাৰ সন্মানীয় উপেন বাঘ আৰু সন্মানীয় বীণা বাঘ ডাঙৰীয়া, আমি আপোনালোকৰ সকলোকে নমস্কাৰ জনাই আপোনালোকৰ ঘৰত সজাগতাৰ কাৰণে আহিছিলোঁ। শিক্ষা, পৰিৱেশ, শান্তি আৰু সকলোৰ ভালৰ কাৰণে, সকলোৰ শান্তি, সুখ শান্তি, সকলো ভালৰ কাৰণে সমাজটো যাতে ভাল, পৃথিৱী যাতে আৰু সেউজীয়া হয়। কাৰণ যে পৰিস্থিতি আমি সকলোৱে ভুগি আছোঁ, ঠাণ্ডা হ'লে বহুত ঠাণ্ডা, গৰম হ'লে বহুত গৰম, বতৰৰ মানে কাল বহুত দেখা পাইছোঁ। মানুহ এনেকৈ হ'লে জীয়াই থকাটো মুস্কিল হ'ব। সেইকাৰণে অলপ সজাগ হওক বুলি ঘৰে ঘৰে এই গছপুলি ৰোৱা কাৰ্যসূচী, শিক্ষাৰ কাৰ্যসূচী গোটেইকেইটা কৰি আছোঁ। আৰু এনেকুৱা এটা সুযোগ দিয়াৰ কাৰণে আপোনালোকক সকলোকে ধন্যবাদ। ল'ৰা ছোৱালী আমাৰ সন্তানকো আমি গছ গছনি প্ৰকৃতিৰ ওপৰত জ্ঞান দিয়াটো প্ৰয়োজন আছে। শিক্ষাৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰতে বিশেষকৈ বাগানীয়া অঞ্চলবিলাকৰ মানে শিক্ষাটো বহুত পিছ পৰি আছে। সেইকাৰণে আমাৰ সমাজটো পিছ পৰি আছে। কিন্তু অন্য সমাজে মানে আমাৰ সমাজটো, বাগানৰ সমাজটো মানে তেওঁলোকে চিন্তা কৰিব লাগে। কাৰণ আমি সকলোৱে এটা ঘৰৰে মানুহ হয়। অকল এটা জাতি উন্নত হ'লে, এটা জাতি উন্নত নহ'লে মানে এইটো সমাজটো সমাজ বুলি নকয়। মানুহ হিচাপে আমি সকলোৱে তেতিয়াহে মানে ল'ৰা ছোৱালীক পঢ়াই মেলি শিক্ষাৰ মাধ্যমেৰে প্ৰকৃতিক সকলোকে উন্নত কৰিব লাগিব আমি মানুহ হিচাপে। কিন্তু আমি মানুহ হিচাপে আমি মানুহে আজিৰ টাইমত ধ্বংসতে আছোঁ। সৃষ্টি কৰাত বহুত কম হৈছে গছ গছনি বা অন্যান্য ক্ষেত্ৰত। সেইকাৰণে তাৰে উদ্দেশ্যলৈ অলপ সজাগ হওক বুলি এই কাৰ্যসূচীটো কৰিছোঁ। আৰু এই বকুল গছজোপা আৰু আমলখি গছজোপা, যিহেতু বকুল বুলি আপুনি কৈ আছিলে, সেইকাৰণে বকুলটো আপোনাৰ প্ৰিয় গছ নিচিনা লাগিছে। আপোনাৰ নামতেই বকুল গছ ৰুম আৰু আমলখি গছজোপাই দাদাৰ নামত। সেইকাৰণে আপোনালোকে নিজৰ বুলি ভাবি এইটো ই নহ'লে জীয়াই থাকিব নোৱাৰোঁ, ইয়াৰ যিখিনিকে প্ৰতিপাল কৰি উদ্দেশ্যটো সেইটোৱে। আৰু সকলোকে ধন্যবাদ। পলিথিন ফালি দিম স্যার জায়গাটো ইয়াৰ এইটো না বদলাও ফালি পেলাই ডাইৰেক্ট সোমাই দিওঁ। প্রভাত যা এইটো স্যার আমাৰ বাগানৰ হেৰি তাৰ পাৰিলে ক'ত কেনেকৈ দিব তোলে চেহেৰাটো নোলাব, এইখিনি পৰা হাতত তোলে তাতে থাকা তুমি ইয়াত থাকা, ইয়াত দিয়া। স্যার আপনার তার ঢের বলি আছে এই যে ভাত করো এতিয়া পাত ওলাব ঠিক আছে, থেংক ইউ দেই। আমার আনা দুই যাবে।